1 নম্বৰ প্ৰশ্নটো হৈছে জোনাকী কাকতখন প্ৰথম কিমান চনত প্ৰকাশিত হয়? উত্তৰটো হৈছে 1889 চনত। 2 নম্বৰ প্ৰশ্নটো হৈছে জোনাকী কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 3 নম্বৰ প্ৰশ্নটো হৈছে অভা উষা সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হৈছে 1878 চনত। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্য চৰা কোন চনত প্ৰতিষ্ঠা হয়? উত্তৰটো হৈছে 1872 চনত। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্য চৰা কি নামেৰে নতুনত্ব লাভ কৰিলে? উত্তৰটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবি কোন? উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 7 নম্বৰ প্ৰশ্নটো হৈছে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক। 8 নম্বৰ প্ৰশ্নটো হৈছে জোনাকীত প্ৰকাশ পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম নাটখনৰ নাম কি? উত্তৰটো হৈছে লিটিকাই। 9 নম্বৰ প্ৰশ্নটো হৈছে জোনাকীত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম গীতি কবিতাটোৰ নাম কি? উত্তৰটো হৈছে বনকুঁৱৰী। 10 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাক। 11 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিমা খনি সৰু কিন্তু নিভাঁজ সোণৰ কোনে এনেদৰে কৈছিল? উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই। 12 নম্বৰ প্ৰশ্নটো হৈছে হেমচন্দ্ৰ গোস্বামীৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হৈছে ফুলৰ চানকি। 13 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাই ৰচিত প্ৰতিমা পুথিখনত কেইটা কবিতা আছে? উত্তৰটো হৈছে দুকুৰি 5টা। 14 নম্বৰ প্ৰশ্নটো হৈছে জোনাকীত প্ৰকাশিত কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা প্ৰবন্ধটো লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামত লিখিছিল? উত্তৰটো হৈছে কৃপাবৰ ছদ্মনামত। 15 নম্বৰ প্ৰশ্নটো হৈছে জোনাকী গোষ্ঠীয়ে শ্বেক্সপিয়াৰৰ কোনখন নাটক অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰটো হৈছে কমেডি অফ এৰ'ছ। 16 নম্বৰ প্ৰশ্নটো হৈছে কমেডি অফ এৰ'ছক কি নামেৰে অসমীয়ালৈ অনুবাদ কৰা হয়? উত্তৰটো হৈছে ভ্ৰমৰংগ। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ প্ৰথম চনেট ৰচয়িতা কোন? উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামী। 18 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চনেট কবিতাটিৰ নাম কি? উত্তৰটো হৈছে প্ৰিয়তমাৰ চিঠি। 19 নম্বৰ প্ৰশ্নটো হৈছে জোনাকী কাকতৰ 8 বছৰ ভিতৰত কিমানজন সম্পাদকে কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰটো হৈছে 5 জন সম্পাদকে। তেওঁলোকৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, সোণাৰাম চৌধুৰী আৰু মিনধৰ হাজৰিকা। আৰু 20 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত জোনাকীক কলিকতাৰ পৰা আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয়? উত্তৰটো হৈছে 1901 চনত।